নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই কলিজা দুটা আপোনালোকে দেখিছেনে বাৰু? অলপ দিনৰ আগত যোৱা সপ্তাহত ঘৰত যে গৈছিলোঁ, তেতিয়া মানে দুইটা ভণ্টি ছোৱালীজনী আৰু আমাৰ ল'ৰা দুইটাকে মানে ফটোশ্বুট কৰিছিলোঁ দেই। মাহীয়েকৰ এইবোৰ কথা মানে কাপোৰ মাহীয়েকেই মানে চিলাই কৰি দিছিলে, তাৰপাছত সিহঁতক মানে ৰিলচ বনাইছিলে এনেকৈ। আৰু এয়া আমাৰ দুটাক কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিবচোন দেই। এইটোক মানে সিহঁতক ফটোশ্বুট কৰিবলৈ বেলেগ দিগদাৰ ফটো মাৰিবলৈ। এটাক যদি এইফালে ৰ বুলি কওঁ, ইটো সিফালে যায়গৈ। ইমান টনা আজোৰা কৰি মেলি তাৰ মাজতে মানে অকণ ইমান ফটো মাৰিলোঁ মানে, কিন্তু এইখিনি মানে ৰিলচ বনাবৰ কাৰণে এনেকৈ কৰিছিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মাক দেউতাকৰ কাৰণে ল'ৰা ছোৱালী সকলো নহয়নে? আৰু সিহঁতৰ মানে এটা স্মৃতি আমি মানে সাঁচি ৰাখিবলৈ বহুত চেষ্টা কৰিছোঁ। আৰু যাতে ডাঙৰ হৈ মানে সিহঁতে চাব পাৰে ন, আমিনো সৰুতে কেনেকুৱা আছিলোঁ। আমাৰচোন একো ফটোৱে নাই ন। এতিয়া আমাৰতো মন যায় ন আমি সৰুতে কেনেকুৱা আছিলোঁ, কিন্তু একো নাই, ফটো চটো একো নাই। আৰু সিহঁতি অন্ততঃ চাব পাৰিব। বৰ্তমান মানে আধুনিক যুগত বহুতখিনি বেলেগ হৈছে ন, সেইকাৰণে কিছুমান এইখিনি কৰি আছোঁ। আৰু ভিডিঅ'টো চাব আপোনালোকে, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু ঘৰত থকা কিছুমান মুহূৰ্ত ঘৰলৈ যাবলৈ ৰেডি দেই। কাপোৰ কানি চব ভৰাই কৰি ৰেডি হ'ল। আমাৰ যাবলৈ ৰেডি, এইফালে যাবলৈ ৰেডি। আৰু এই পাছৰজনী মই হয়। আৰু এতিয়া আমি দুইজনী যাবলৈ ওলালোঁ। ময়ো যাওঁগৈ, এওঁ আহি গ'ল নিবলৈ। এইক মানে ঘৰত থৈ যামগৈ, তাৰপিছত আমি যামগৈ। আৰু এইফালে আমাৰ মা আমাক কেতিয়া যাওঁ কৈ আছে। তহঁতি সোনকালে যাওঁ বোলে, মই শান্তি পোৱা নাই বোলে। আমাৰ পোৱালীকেইটাই আমি এতিয়া ঘৰৰ পৰা যাবলৈ ওলালে। মা নাই। মা আমি যাওঁগৈ। বাই বাই। আমি ঘৰৰ পৰা যাবলৈ ওলালোঁ দেই। এইজনী বাই বাই, আমি যাওঁগৈ। চুমু বাই বাই। আমাৰ পিতাচি কাম কৰি আছে, এয়া কাম কৰি আছে। এইফালে আমাৰ এয়া ৱাইৰিং কৰি আছে। মা বাই বাই কৈ দিয়া। মা বাই বাই কৈছে। আমি থাক বুলিলেও থাকিব নোৱাৰো, যাবই লাগিব। এই গৃহস্থী ধৰ্ম পালন কৰি আছে, মায়েও কৰি আছে, আমিও কৰোঁগৈ। এতিয়া আমি এতিয়া যামগৈ। আৰু মধুকে পিনে ঘৰখীয়া দিলোঁ। এইপিনে আমাৰ এখেতে এয়া পোৱালি ওলালে। এইপিনে বাই বাই টিকি, বাই বাই। এতিয়া যাম দেই তোমালোকৰ ফালে। এতিয়া আমি যাওঁ দেই। বাই বাই। বাই বাই দে। বাই বাই। এতিয়া আমি ঘৰৰ পৰা ওলাই কৰি আহিলোঁ দেই। এইপিনে টিকি আমাৰ পাছফালে, এইফালে আমাৰ এখেত আমাক নিবলৈ আহিলে। এয়া ভণ্টি, তাইক মানে এতিয়া আমি ঘৰত থৈ আহিমগৈ। আৰু এতিয়া তাহাঁতক থৈ গৈ ঘৰলৈ যামগৈ। আৰু প্ৰথমতে সিহঁতৰ ঘৰত আমি এতিয়া যামগৈ। আৰু এইটো ৰাস্তা এনেই বহুত দীঘল। স্পীডত চলোৱা, স্পীডত। গাঁতটো ধেৰ আছে নহয়, গাড়ীয়ে দুখ পায়। গাড়ীখনে কান্দিব নহয়। স্কুলে ন, আগতে এইপিনে আছিলে। এখন গান স্কুল হয়। এখনতো গাঁৱতে স্কুল। বাউণ্ডেৰী চাউণ্ডেৰী যে নাই, প্ৰায় স্কুলে এইবোৰ নাই। এতিয়া হেৰি হৈছেহে, আকৌ এতিয়া আহিছেহে। এইবাৰ এইবোৰ বনোৱা মেলা এইবোৰ হৈছেহে। বহুত বছৰ পাছত হৈছে আৰু। গছৰ তলে যোৱা নে এনে যোৱা? দুইফালে যাব পাৰি। ভাল হৈ আছে ন, তলটো গছৰ ডালকেইটাই বেলেগটো। এইটোৱে সেইফালে নামঘৰ ফালে এটা আছে, এনেকুৱা গছজোপা আছে। জৰি গছ নহয় জানো এজোপা? জৰি নহয়, কি আহাটো নহয়, বৰগছ। বৰগছ হয় নাই? এই ৰাস্তাটো আগলে মানে আপোনাৰ নামঘৰটো আছে আমাৰ। আপুনি যি ভয়ংকৰ, কেনেকুৱা ওপৰ শিপা আহি তলত লাগি ডাঙৰ ডাঙৰ গছ বনি আছে। পাই গ'লো দেই। এয়া আমি আহি পাই গ'লো। এয়া ভণ্টি শাহু দেই। বৰ ধুনীয়া শাহু দেই। শাহু মা এয়া তাই আহি পাই ছোৱালী শুলে। আমি বোলো থৈ যাওঁ তাইক। এইপিনে বৈ মুনু ব'লা।
তই হোৱাই লগে যাওঁ জুই নাই হ'ব মোজা পিন্ধি আছোঁ পূৰা মোজা পিন্ধি আছোঁ যে সেইটো কাৰণে তাই খুৱাই দেগে যা গাড়ীৰ পৰা বস্তু পিছত আনি দিম নেকি এইপিনে আমাৰ ভণ্টি শহুৰ এটা এয়া ধুনীয়াকৈ শুই আছে এয়া দেখিলে মই বোলে একেবাৰে অকণমান তুলি লওঁ মানে এয়া টিভি চাই চাই শুই আছে ধুনীয়াকৈ ভিডিঅ' সদায় চাই কিন্তু ৰাতিপুৱা পোহৰ হ'বলৈ 3টা বজাত চাহ মোক আমাৰ পুতলাজনী আহি এতিয়া টোপনি গ'ল শুই থাকিলে এতিয়া চাই ধুনীয়াকৈ মাকৰ পিছতে টোপনি গ'ল এয়া তাৰপিছত এয়া ভণ্টিহঁতৰ ৰুমত আহি পাই গ'লো সিহঁতি এখনতে আহি থকা আৰু ন আমি ক'ত আহিলোঁ এতিয়া আমি যাবলৈ ওলালোঁ দেই চাহ তাহ খাই কৰি নাখাওঁ কৰি চাহো খালোঁ এতিয়া আমি বাই বাই এয়া মা যাই এয়া আমি আহিছোঁ দে আমি আহিছোঁ দে দেউতা বহক হ'ব এতিয়া আমি আৰু গৈ থাকোঁগৈ যেটা বোলে নোলাই বোলে আন্ধাৰত আছোঁ বোলে পাই গ'লোহি দেই আৰু এইফালে আমাৰ মইনা দোকান ৰখি আছে আমাক দম দিছে আমাক কি দম দিছে বোলে ভাত খাই নাহিলি কেলে বোলে ভাত খাই আহিব লাগিছিলে শুনিছ তাৰমানে অহা দেৰি কৰিছোঁ আৰু সেইটো কাৰণে ভাত খাই আহিবলৈ কৈছে বোলে আমাৰ শুনে আহিয়ে আছে দি দিম ৰ'বা হ'ব সন্ধিয়া বন্ধু বান্ধৱীসকল ঘৰ পাই গ'লোহি জানানে ঘৰ পায়ে মানে ঘৰৰ অৱস্থা ৰাতিৰ কাৰণে মাত্ৰ ওলাই গৈছিলোঁ জানানে আৰু ফুট যে এইটো দেখিছে এইটো ফুট মানে আমাৰ শুনে মানে বিছনাখনত পালে মোক দি দিছে এতিয়া কপালত সেইটো কাৰণে ফুট দুটা লাগিছে কালি মই কেতিয়া গৈছিলোঁ 4টামানতে গৈছিলোঁ নেকি ঘৰৰ পৰা তাকো ৰাতিৰ কাৰণে ভাত পানী বনাই কৰি থৈ গৈছোঁ কিন্তু ঘৰত যদি মাইকী মানুহ নহয় কেনেকুৱা অৱস্থা হয় চাব নেকি কালি মানে ৰাতি বনাই থৈ গৈছোঁ গৰম কৰি মাত্ৰ খাইছে সেইখিনি তেনেকৈ গ'ল ৰাতিপুৱা জলপান খালে ভাত অকণমান তেওঁলোকে বনাই কৰি খালে আৰু মোলৈ এয়া চাওক ৰাতিপুৱা চাহ জলপান খোৱাৰ পৰা আদি কৰি চব বাচন বৰ্তন গোটাই কৰি থৈ দিছে আৰু মোক তাত গৈ পিনি কৈছে আমাৰ ঘৰত গৈ পিনি মোক কৈছে বোলে হেৰি বাচন চাচন কিন্তু বোলে ধুবলৈ আছে দেই বোলে মই বোলে ধুব নোৱাৰিলোঁ যেনে ভাতকেইটা বনালোঁ বোলে ভাত খাবলৈ দিলোঁ বোলে মইনা দোকানখন চাই দিলে তেনেকৈ বোলে হেৰি হ'ল আৰু বাচন মই ঘৰত থাকোঁতে মানে আৰু মগজটো গৰমে উঠিছে এতিয়া এই বাচন চাচনবোৰ আছে ধুই কৰি দিওঁ তথাপিতো চিংৰা লৈ আনিছোঁ আৰু মইনাহঁতে যাই একো খোৱা নাই সেয়া গাখীৰ পকাই দিওঁ আৰু মুৰ্তি মমাইকে আহিছিলে মানে আপুনি মোৰ মানে আহিবতো নোৱাৰিলোঁ তাৰপৰা আৰু গৈছোঁ কালি গধূলি তাত চাহ জলপান তেওঁলোকে খুৱাই কৰি পঠিয়ালে কি কৰিব বিহু বতৰৰ কথা মোৰো ঘৰলৈ যাব লাগে ঘৰলৈও আলহী আহে তেনেকৈ আৰু মিলা মিছাৰ মাজতে পাৰ হৈ গ'ল আৰু তেনেকৈ এতিয়া বাচনগাল ধুই লওঁ আৰু